সামগ্ৰীৰ দাম বাঢ়িল, কাৰ কি আহিল? সামগ্ৰীৰ যিমানেই দাম নাবাঢ়ক ৰজাঘৰীয়াৰ কেতিয়াও অসুবিধা নহয়, তেওঁলোক কেতিয়াও সমস্যাত নপৰে। বৰ্তমান সময়ত যিসকলে আমাক প্ৰতিনিধিত্ব কৰে তেওঁলোকক আমি ৰজাঘৰীয়া বুলিয়ে ধৰি লৈছোঁ, কাৰণ এতিয়া সেই আগৰ জনপ্ৰতিনিধি হৈ থকা নাই। এতিয়া কোনোবা এগৰাকী দিছপুৰলৈ যোৱা মানেই তেওঁৰ সৱে বাৱে নামে বেনামে অগাধ সম্পত্তিৰ অধিকাৰী হোৱা, তেওঁৰ 7 জনমলৈকে খাই শেষ কৰিব নোৱাৰাকৈ ধন উপাৰ্জন কৰাটোৱে লক্ষ্য হৈ পৰে। আৰু সেইকাৰণে আমি এওঁলোকক ৰজা বুলি অভিহিত কৰিছোঁ, আৰু এওঁলোকৰ লগত থকা চেলা চামুণ্ডা স্তাৱকসকলক ৰজাঘৰীয়া বা ৰজা পৰিয়ালৰ মানুহ বুলি হিচাপে গণ্য কৰি কথাখিনি ক'ব ওলাইছোঁ। এই যে দাম বাঢ়িছে, আলু পিঁয়াজ চেনি চাউল দাইল গাখীৰ চবৰে দাম বাঢ়িছে, বিস্কুট চেম্পু, ইয়াৰ ফলত তেওঁলোকৰ একো লোকচান নহয়। তেওঁলোকৰ পৰিয়ালে কেতিয়াও ইয়াৰ কাৰণে পুষ্টিহীনতাত নুভুগে। ঔষধৰ দাম যিমানে নাবাঢ়িলেও তেওঁলোকৰ পৰিয়ালে অসমত চিকিৎসা নকৰে, তেওঁলোকৰ পৰিয়াল বাহিৰতেই যাব। সামান্য পিঠিৰ বিষ হ'লেও আঁঠুৰ বিষ হ'লেও বাহিৰলৈ উৰা মাৰিব, তেওঁলোকৰ বৰ বিশেষ চিন্তা নাই। চিন্তা কাৰ, কেনেকে? এতিয়া শুনক, এই যে পেট্ৰল ডিজেলৰ দাম বাঢ়িল, একাংশই আমাক ক'ব খুজিছে এয়া হেনো যুদ্ধৰ প্ৰভাৱ। বন্ধুহঁত, মধ্যপ্ৰাচ্যৰ দেশসমূহত যুদ্ধ কালি লগা নাই, বহুমাহ আগৰ পৰাই তেওঁলোকৰ মাজত যুদ্ধ লাগি আছে। আৰু সেই যুদ্ধৰ সঁচাকৈ যদি প্ৰভাৱ পৰিলেহেঁতেন ইলেকশ্যনৰ পিছলৈকে ৰৈ থাকে নেকি? যদি সঁচাকৈয়ে যুদ্ধৰ প্ৰভাৱ পৰিলেহেঁতেন ইলেকশ্যন আজিৰ পৰা 6 মাহ আগতেই পৰিলেহেঁতেন, তেতিয়াতো হোৱা নাছিল। মানে কি, কাক মূৰ্খ সজাব খোজা হৈছে? ভাৰতবৰ্ষৰ অৰ্থনৈতিক অৱস্থাটো যে অতথৈবচ অতি ভয়ংকৰভাৱে যে ধ্বংসৰ ফালে গতি কৰিছে, এই কথাটো আমি কিয় মানি নলওঁ? ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থাটো যে ধৰি ৰখাত মোদী চৰকাৰ ব্যৰ্থ হৈছে, এই কথা আমি কিয় নকওঁ? যি মোদী ডাঙৰীয়াই টকাৰ মূল্য 60 টকা হোৱাৰ সময়ত চিঞৰি চিঞৰি কৈছিল বেলেগ দেশত যে নকমে, আমাৰ ইয়াত কিয় কমে? এতিয়া যুদ্ধ লাগিছে আমেৰিকাত, হুৰা হুৰে টকাৰ মূল্য কমিছে ভাৰতবৰ্ষত, কিয়? ইয়াৰ কাৰণে দায়ী কাক কৰিব? মানে ইমান চিঞৰাৰ পিছতো আত্মনিৰ্ভৰশীলতাৰ অটোকে আমি চুব পৰা নাই, ভাৰতবৰ্ষই চুব পৰা নাই। নহ'লে গেছ চিলিণ্ডাৰৰ ইমান হাহাকাৰ লাগেনে? এই যে কণী গাখীৰ এইবিলাকৰ দাম কিয় বাঢ়িছে? এইবিলাকো বিদেশৰ পৰা আহে নেকি? আচল কথাটো হ'ল, নিৰ্বাচনৰ পূৰ্বে এওঁলোকে বণিক ব্যৱসায়িক গোষ্ঠীৰ পৰা বৃহৎ অংকৰ ধন সংগ্ৰহ কৰিছে, আৰু সেই ধন নিৰ্বাচনত খৰচ কৰিছে। সেই ধনসমূহ উপাৰ্জনৰ এটা সুযোগ দিছে। আৰু মন কৰিব, এই যে পেট্ৰল ডিজেলৰ দাম বাঢ়িছে, ইয়াৰ প্ৰভাৱ সকলোতে পৰিব, প্ৰতিটো সামগ্ৰীত প্ৰভাৱ পৰিব, আৰু প্ৰতিটো সামগ্ৰীৰে মূল্য বৃদ্ধি হ'ব। আৰু এবাৰ মূল্য বৃদ্ধি হোৱাৰ পিছত কোনো কাৰণত নকমে। অৱশ্যে শাসকীয় দল বা চৰকাৰৰ বিভাগীয় মন্ত্ৰীসকলক দিয়া চান্দাৰ পৰিমাণ বাঢ়িব পাৰে, কিন্তু মূল্য নকমে। কিয় এই ব্যৱস্থা? এইকাৰণে এই ব্যৱস্থা ভুগিলে সাধাৰণ জনতাই ভুগিব। তেওঁলোকৰ ল'ৰা ছোৱালী আত্মীয় কুটুম কাৰো একো লোকচান নহয়, তেওঁলোকে সকলোবোৰ কাম আৰামছে কৰি যাব। মন কৰক, যিমানেই যুদ্ধ নহওক, যিমানেই বিধ্বস্ত নহওক অৰ্থনীতি, অহা 5 বছৰত পুনৰ যেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব, তেতিয়া দেখিব ইয়াৰে মন্ত্ৰী বিধায়কসকলৰ সম্পত্তিৰ পৰিমাণ কমচে কম 500-600% বৃদ্ধি পাব। কেনেকে সম্ভৱ? আৰু ইয়াৰে বেছিভাগৰ পত্নীসকল উদ্যোগপতি হ'ব, পত্নীসকলৰ গৰুৰ ফাৰ্মৰ 1000% বৃদ্ধি পাব 1 বছৰত। এই বস্তুবোৰ কেনেকে হয়? গতিকে বুজক সাধাৰণ ৰাইজসকল, কেনেকে সাধাৰণ ৰাইজক ব্যৱহাৰ কৰি আহিছে এইসকল লোকে। কিয় সাধাৰণ জনতাৰ জীৱনৰ প্ৰতি গুৰুত্ব দিব নোখোজে এইসকল লোকে? এইকাৰণে দিব নোখোজে কাৰণ নিৰ্বাচনৰ আগত বেছিভাগ লোকেই টকাৰ পিছত দৌৰে, টকা নহ'লে ভোট নিদিয়ে। যোগ্য ভোগ্যজনে সুযোগ নাপায়, আৰু 2 নম্বৰী একাংশই সুযোগ লাভ কৰি এইবোৰ কাম কৰে। একদম চিধা কথা, চিম্পুল কথা। আৰু মন কৰক, যুদ্ধ হ'বলৈ এতিয়াও বাকী আছে, যুদ্ধ কিন্তু হ'বই। এই যে ৰাষ্ট্ৰনেতা, এওঁলোকৰ পৰস্পৰৰ প্ৰতি থকা হিংসাৰ বাবে, জেদৰ বাবে যুদ্ধ হয়। ইয়াত সাধাৰণ জনতাৰ কোনো লেনদেন নাথাকে। যিমানে যি নহ'লেও IPL যে চলি আছে, কোনোবাই 20,000 কোটি 30,000 কোটি টকা দি এটা দল ক্ৰয় কৰিব, কোনো নিৰ্দিষ্ট খেলুৱৈক 25 পৰা 30 কোটি টকা দি ক্ৰয় কৰিব, আৰু আমি ডাটা খৰচ কৰি মোবাইল বা টিভিত চাই থাকিম। এনেকে চলি থাকিব, তাতকে আৰু বেলেগ নহয়, তাতকে বেলেগ আশা নকৰাই ভাল। যিমানেই মূল্য বৃদ্ধি হ'লেও গুৱাহাটীৰ বিলাকী হোটেল ৰেষ্টুৰাঁত লোকচান নহয়, মালিকৰ লোকচান নহয়। আৰু মন কৰিব, এই যে সামগ্ৰীৰ মূল্য বৃদ্ধি, আমি যে বাতৰিবোৰ দেখি আছো, সাংবাদিকসকল ভুক্তভোগী হ'ব পাৰে, মালিকৰ কেতিয়াও লোকচান নহয়।
তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কেতিয়াও যে সামগ্ৰীৰ দাম বাঢ়িছে অলপ কমকৈ খৰচ কৰোঁ এই কথাটো নাভাবে, তেওঁলোকে আৰামত চলি থাকিব। কেৱল মৰণ সাধাৰণ জনতাৰ মৰণ। গতিকে আমাৰ একদম স্পষ্ট কথা, ইয়াক লৈ হৈচৈ কৰি লাভ নাই, কোনো সমাধান নহয়, মূল্য বৃদ্ধি কমাবও নোৱাৰে, এবাৰ যিহেতুকে বাঢ়িছে এনেকৈ চলি থাকিব লাগিব। ধন্যবাদ। জয় আই অসম।